ব্লগ চেনেলৰ ল'ৰা ছোৱালী ককা আইতা সকলোকে ৱেলকাম জনাইছোঁ। তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ আজি 20 তাৰিখ, এতিয়া ৰাতিপুৱা 8টা বাজিল আৰু 10:30টাত ৰিজাল্ট দিব। উপেক্ষা কৰি আছোঁ ৰিজাল্টটোৰ কাৰণে। ৰিজাল্টটো যি হয় এতিয়াৰ পৰা একদম ৰাতি মানে গধূলি কিলি যি টি হয় মানে গল্লা আনা কিবা আনা ৰিজাল্ট চব দেখাই আছোঁ গাইজ। তো আপোনালোকে লাষ্টত কিলি একদম ভিডিঅ'টো চাই থাকক। তো গাইজ এতিয়া 10:20 হ'ল। তো আৰু 10 মিনিট পাছত মানে ৰিজাল্টটো আহিব। তো পুৰা মোবাইলটো খুলি লৈছোঁ, ৰিজাল্টটো কি হয় তো সকলো ক'ম আৰু আপোনালোকক মই ফটোখন দি দিম যোনখন মই মাৰ্কশ্বিট হ'ব। তো ৰিজাল্টটো চাওঁ ৰ'ব এতিয়া কি হয়। তো গাইজ ৰিজাল্টটো পালোঁৱে আৰু মানে দিলাক ৰিজাল্টটো। তো আপোনালোকে চাগে ইমান দিনৰ পৰা যে মই কৈ আছোঁ বোলে ৰিজাল্টটো কি হ'ব, তো আপোনালোকে চাগে বহুত উপেক্ষাৰে ৰৈ আছে মোৰ ৰিজাল্টটো কি হ'ব। তো মানে ৰিজাল্টটো মই ভাবা মতেও নহ'ল, কিন্তু মানে বেয়াও হোৱা নাই মানে ভালো হোৱা নাই ইমান। তো গাইজ মই ৰিজাল্টটো এনেকুৱা কি মই ফাৰ্ষ্ট ডিভিজন পাইছোঁ আৰু 66%। তো এই ৰিজাল্টটো এই আছিল। আৰু আপোনালোকে চাগে ভাবছি মই এনে কৈছোঁ নাইবা কিছুমান ভাবছি সঁচাকৈ কৈছোঁ। তো মই মাৰ্কশ্বিটখন দি দিওঁ, আপোনালোকে চাই লওক। তো গাইজ আপোনালোকে মাৰ্কশ্বিটখন চাই ল'লে। তো এয়াই আছিল মোৰ মানে মেট্ৰিকৰ ৰিজাল্ট। আৰু আজিৰ দিনটো কি কৰোঁ আৰু মানে মিঠাই চিঠাই আনিব যাম আৰু দিনটো কি কৰোঁ সম্পূৰ্ণ আপোনালোকে চাই থাকক। তো লাষ্টৰ কিলি একদম ভিডিঅ'টো চাই থাকক, বহুত এণ্টাৰটেইনমেণ্ট হ'ব। তো গাইজ এতিয়া মানে গধূলি হ'ল আৰু মোৰ মানে ফাৰ্ষ্ট কাষ্টমাৰ বুলি ক'ব লাগিব। মানে মোৰ কেইটা সৰু সৰু ভাইটি আহিছে মোৰ ৰিজাল্টৰ খবৰ ল'বা, মানে ৰিজাল্টটোতো আৰু ভালেই হ'ল। তো গাইছ এইটো ভালে হৈছে ৰিজাল্ট। লেটাৰ হেন আপোনাক লেটাৰ পালে অলপ ভাল লাগলা হয়। হাই ছেকেণ্ডাৰীত 3খান লেটাৰ আনি দেখাম। তো অলপৰ কাৰণে লেটাৰ নাপলোঁ গাইছ। একো নাই, বেয়া হোৱা নাই ভালো হোৱা নাই। তো এতিয়া সিহঁতক ঘৰৰ ভিতৰত লৈ যাওঁ, তাৰপিছত গল্লা খুৱাওঁ। তো গাইজ এতিয়া ইহঁতে ধুনীয়াকৈ আমাৰ এইটো ৰুমত বহি গ'লে। তো ইহঁতে আমাৰ ফাৰ্ষ্ট কাষ্টমাৰ। তো ইহঁতক এনেকৈ অলপমান চাহ আৰু বুন্দিয়া ভুজাই দি গ'ল। তো ইহঁতে এতিয়া এইখিনি খাব, কিন্তু মই খোৱাটো নেদেখাওঁ। তো গাইজ ইহঁতে খাই লওক, তাৰপিছত কথা কৈ আছোঁ বাকীখিনি। তো গাইছ মোৰ যিদ্বাৰা ৰিজাল্টটো শুনি ভাল লাগিল। তো যাতে মানে হাই ছেকেণ্ডাৰীটো লেটাৰ চেটাৰ আনিব পাৰে, গল্লা চল্লা খাব আৰু। তো মই এই আশা কৰোঁ। তো এতিয়া যাওঁ আৰু ঘৰত খাই চাই উঠিলোঁ। তো গাইজ এনেকৈ মানে আগুৱাই যাই থাকিম মই। তো ইহঁতক আজি মানে আহিল, তো ভাল লাগিল অহাৰ কাৰণে। তো ইহঁতক এতিয়া বিদায় দিওঁ। তো যাই থাকা। তো বিদায় দিছোঁ। বাই বাই। তো গাইজ ইহঁতে গ'ল আৰু কোন কোন আহে চাওক। তো গাইজ মানে এতিয়াও মানে মানুহ আহি আছে, কিন্তু মানুহবিলাকক দেখা নাই কাৰণ লাজ লাগে, মোৰো লাজ লাগে আৰু সিহঁতৰ লাজ লাগিব পাৰে। তো মানুহবিলাক আহি আছে, খবৰবিলাক লৈ আছে আৰু মানে আজি ফাৰ্ষ্ট ন, তো সেইকাৰণে অলপ মানুহ কমকৈ আহিব। কিন্তু কালিৰ পৰা মানে আমাৰ শংকৰদেৱত মানে বহুত মানুহ আহে। তো এতিয়াও মানে গল্লা অলপ আছে, তাৰপিছত শেষ হৈ যাব। তো এতিয়া মই গল্লাটো লওঁ। তো আজি ভিডিঅ'টো ইমানেই আছিল, কাৰণ আপোনালোকৰ মেইন কাৰণটো হ'ল কি আপোনালোকক ৰিজাল্টটো দিয়া, মানে মোৰ কি ৰিজাল্ট হয় সেইটো দিয়া। তো দিলোঁ আপোনালোকক মোৰ ৰিজাল্টটো। তো আপোনালোকৰ যিহেতু মই প্ৰমিছ কৰিছিলোঁ বোলে মই ৰিজাল্টটো দেখাম, তো দেখালোঁ। তো আজিৰ ভিডিঅ'টো সৰু সুৰা ভিডিঅ'টো ইমানেই আছিল। তো ভিডিঅ'টো আপোনালোকে যদি চাই ভাল পায় লাইক কৰিব, আৰু যদি আপোনালোকে গল্লা খাব বিচাৰে তেতিয়াহ'লে গাইজ কমেণ্ট কৰক, মই আপোনালোকক ঘৰত যাই গল্লা খুৱাই থৈ আহিম। তো গাইজ বাই বাই।